আজি আমাৰ পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে আজি লগ পাওঁতে মোৰ কিছু কথা মনলৈ আহিছে, কিছু কথা আপোনাৰ পৰাও মই জানিবলগীয়া আছে। বিগত সময়ছোৱাত পৰিয়ালটো অলপমান ডিষ্টাৰ্বড আছিলে, গতিকে মই বৰ বিশেষ আপোনালোকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা নাই। তথাপিও এটা কথা মোৰ মনলৈ আহে দেই, মই সেইটো কথা আপোনাক আৰম্ভণিতে সুধিবলৈ বিচাৰিছোঁ যে আমি যিফালে যাওঁ সেইফালে কেৱল জুবিন দা। এতিয়া য'তে যাওঁ, যিখন মঞ্চলৈ যাওঁ, যি অনুষ্ঠানলৈ যাওঁ, সকলোতে জুবিন দা। যাৰ লগতে কথা পাতোঁ এতিয়াও জুবিন দাৰ কথাখিনিয়ে ওলায়। সেয়া মানুহৰ মৰম বা সেয়া মানুহৰ মনত থকা হয়তো কিউৰিঅচিটি, যি বুলিয়ে আপুনি বিশ্লেষণ নকৰক কিয় কথা বতৰাবিলাক। কিন্তু আপোনালোকে হয়তো সেই একেটাই সন্মুখীন হৈ আহিছে। পৰিয়ালটো বিশেষকৈ আপোনাক দেখিলে, বৌক দেখিলে বা পামী বাইদেউক দেখিলে সকলোৱে সেই ধৰণৰ কথা বতৰাই পাতে। মই অলপমান যদি বেলেগ পাৰ্চপেক্টিভৰ পৰা কথাটো সোধোঁ, ক'ৰবাত নহয় ক'ৰবাত পৰিয়ালটোৰ কাৰণে অলপমান এই গোটেই এটমছফিয়াৰটো অলপমান ডিষ্টাৰ্বিং হৈছে নেকি? কাৰণ ধৰক এনেকুৱা মানে বহুতে হয়তো ভবাই নাই জুবিনৰ বা আমি ঘৰুৱাভাৱে গল্ডি বুলি কৈছিলোঁ নহয়। গল্ডিৰ এই গোটেই চেপ্টাৰটো, এপিছডটো এটা আমাৰ পৰিয়ালটোৰ কাৰণে বিভীষিকা হৈছিল। আৰু তাক লৈ অসমৰ আমি যেনেকৈ আনুভূতিকভাৱে এটা ডাঙৰ ভূমিকম্পৰ সন্মুখীন হৈছোঁ, জোকাৰণি পাইছোঁ, অসমৰ তাৰমানে প্ৰায় সংখ্যক মানুহে একেধৰণে অনুভৱৰ এটা ডাঙৰ জোকাৰণি লাভ কৰিছে। সেই জোকাৰণিৰ ঢৌ মাৰ যোৱা নাই, এইটো সমান্তৰালভাৱে চলি আছে। মানে বাকী সকলোখিনি ওপৰৰ স্তৰত চলি আছে। ধৰক চৰকাৰে হেৰি এটা কৰি আছে, কোৰ্টে চেষ্টা কৰি আছে, কিন্তু অন্তৰে চবৰে কিবা এটা জুইটো জ্বলি আছে। আমাৰ পৰিয়ালটোৰ কাৰণে আচলতে জুবিনৰ ঘটনাটো আৰু এটা ডাঙৰ কাৰণ হেৰি হ'ল, আমাৰ ঘৰৰ ল'ৰা এটা কাৰ হৈ আছে আজি অলতে সেইটো এটা সেই তাৰ হেৰিটো যন্ত্ৰণাটো বেলেগ ধৰণৰ হৈছে এতিয়া। বিশেষকৈ তাৰ পিতৃ মাতৃ, মোৰ দাদা বৌ ৰাতি দিন হোৱা নাই। গতিকে এই আমাৰ পৰিয়ালটো সাংঘাতিক এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে। একেটাৰ ফলত জুবিনকো হৰুৱাইছোঁ। আৰু আমাৰ ব্যক্তিগত নিজৰ পৰিয়ালৰ অসুবিধা কিছুমান আছেই, সেইবিলাক ৰাইজৰ আগত আমি নাই কোৱা। এই দুটা সমান্তৰালভাৱে ঘটনাই আমাৰ বৰ বেলেগ ধৰণৰ জোকাৰণি এটা দি আছে। এতিয়া কেতিয়া কি হয় আমি ক'ব নোৱাৰোঁ, গোটেই প্ৰক্ৰিয়াটো চলি আছে। আৰু আমি ধৰক হেৰিটোৰ পৰা আঁতৰিবলৈ চোৱা নাই, পাহৰিবলৈ আমি নাচাওঁ বা চোৱা নাই। কিন্তু অসুবিধা এটা হয় যেতিয়া চাৰিওফালে জুবিনৰ খুৰাকক মাতিছে বিভিন্ন মোক তাৰ হৈ স্মৃতিৰ মন্থন বা চাকি গছ দিবলৈ গৈ, সেইটো আটাইতকৈ ডাঙৰ অসুবিধাৰ কথা। আৰু সি যিহেতুকে মোৰ ভতিজাৰ স্মৃতিত মই কিবা এটা চাকি গছ দিয়াটো কোনো মানুহে কামনা নকৰে নিজৰ পুত্ৰসম আগত। গতিকে এইটো এটা বৰ ডাঙৰ যিটো মানে ভবাই নাছিলোঁ বা হ'ব লাগিব, এনেকুৱা কৰিব লাগিব। কিন্তু সময়ে সকলোবিলাক কৰোৱাই দিছে। আৰু আমিও আগবাঢ়ি গৈছোঁ, মানে কৰি আছোঁ যিমান মানে সেই কামখিনি। মানুহখিনিক যিহেতুকে অনুভূতিকভাৱে এনেকুৱা ধৰণে হৈ আছে এতিয়াও, আমাৰ মানে আচৰিত লাগে ভাবিলে। পৰিয়ালটো এতিয়া অলপমান আপোনালোকে স্বাভাৱিক হ'বলৈ পাৰিছেগৈ নে? আমি সেইটোৱে আশা কৰোঁ জানেনে। মই সিদিনাখন বৌক পাইছিলোঁ, আমাৰ অনুষ্ঠান এটালৈ আহিছিলে, গৰিমা বৌ আহিছিল।
নহ'ব গতিকে তুমি অলপ মানে নিজৰ আত্মস্থ হোৱা ভালকৈ আৰু দেখিছোঁ যে তাই যথেষ্টখিনি হৈছে আৰু নৰ্মেল হৈছে বহুখিনি কথা বতৰা আৰু আমিও যথেষ্টখিনি হেৰি কৰিছোঁ আৰু নিজৰ জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আছোঁ নিজৰ দিশত চবেই একচেপ্ট দুটা দাদাবোৰ পৰিয়াল হয়তো তাহাঁতি আত্মস্থ হ'ব পৰা নাই এইটো হ'ব নোৱাৰেও চব যেতিয়ালৈকে ল'ৰাটো ওলাই নাহে বৰদেউতাৰ এতিয়া স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সি তাৰ একেধৰণে আছে সি অতি স্বাস্থ্য ভাল বুলি ক'ব নোৱাৰি এইটো যিহেতুকে তাক অনবৰতে কনষ্টেণ্টলি মানে এটা ল'ৰাই হেৰিত তাক ছাপোৰ্ট কৰি থাকিব লাগে বিভিন্ন দিশত সহায় কৰিব লাগে কিবা কয়নে তেওঁ মানে ধৰক বা এই বিষয়ত তেওঁ কিবা কেতিয়াবা বিশেষকৈ ডাঙৰ দাদাই তাৰ কথাবিলাক মানে অকণমান এলজাইমাৰ্ছৰ প্ৰভাৱ এটা আছে যে পাহৰি যায় ইনষ্টেণ্টলি সেই মুহূৰ্তটোক বৰ্তমানটোক লৈ জীয়াই থাকে সেই মানুহবিলাকে বেছিকৈ অতীত বা ভৱিষ্যতলৈ ভাবি কিবা এটা হেৰি হৈ নাযায় একোবাৰ ধৰক খাব লাগে কিবা এটা কৰিব লাগে পিল খাব লাগে সিটো ৰুমলৈ যাব লাগে অকণমান খোজ সঞ্চালন কৰিব লাগে এইখিনিতে সীমাবদ্ধ হৈ যায় বৰ কথা চিন্তা কৰি থাকিব নোৱাৰে সি এতিয়া এইটো এটা পৰ্যায় আৰু মানুহৰ এতিয়া ধৰক এনেকুৱা হ'ল যে ইলেকশ্যনৰ সময়ত জুবিনদাৰ বিষয়টো বহুত বেছি চৰ্চা হৈছে পলিটিকেল পাৰ্টি সেয়া লাগে বিজেপি হওক কংগ্ৰেছ হওক যিয়ে যেনেকৈ পাৰে বা তেওঁলোকৰ অভিপ্ৰায়টো কি আমি নাজানো কিন্তু তেওঁলোকে জুবিনদাৰ নামটো লৈছে এটা সময়ত এনেকুৱা এটা পৰিৱেশ হ'ল যে আপুনিও আহ্বান জনাবলগীয়া হৈছে যে মানে জুবিন গাৰ্গক বাদ দি আপোনালোকে কেম্পেইন কৰক সেই নামটো ব্যৱহাৰ যাতে নহয় এই কথাবিলাকে আপোনালোকক কেনেধৰণে আপোনালোকৰ মানে আমি চাইছিলোঁ আমি বিশেষকৈ মই নিজে এজন সাংবাদিক আমি ইম্পাৰ্চিয়েলিটিটোৰ ওপৰত গুৰুত্ব দিওঁ আগৰ পৰাই আৰু জুবিন বিশেষকৈ জুবিন হি ৱাজ কমপ্লিটলি আপলিটিকেল পাৰ্চন পলিটিক্স নেৰ' পলিটিক্সে বেয়া পাইছিল সেইটো চবেই জানে এভৰি নিউজ চবৰ লগত ভাল আছিল তৰুণ গগৈৰ লগত ভাল আছিলে হিমন্ত বিশ্বৰ লগতো ভাল এই গোটেই সি কিন্তু বেলেগ এল্টাৰনেটিভ কথা কিছুমান চিন্তা কৰিছিল যিবিলাক কথাত আমাৰ যিবিলাক প্ৰচলিত সাংবাদিকতাৰ বা প্ৰচলিত ৰাজনীতিৰ ধাৰাটোৱে সহমত স্থাপন কৰিব নোৱাৰিছিল বা নাই পৰা কিন্তু সেইবুলি সেই পলিটিক্স হ'ল আৰু সেই তাকে লৈকে আকৌ যে ইলেকশ্যনৰ আগমুহূৰ্তত ৰাজনীতি নিৰ্বাচনৰ আগমুহূৰ্তত যদি কোনোবা এনেকুৱা ধৰণৰ মানুহ কিছুমানে এপিল এটা কৰি দিয়ে যে ইউ ভোট ফৰ ডেট পাৰ্টি ইউ ভোট ফৰ দিছ পাৰ্টি যিটোৱে জুবিনক ন্যায় দিব পাৰিব এইটো কথা ট'টেলি মই বিশেষকৈ এইটো মোৰ সহ্য নহ'ল সেইকাৰণে আল্টিমেটলি আই মেড এন এপিল থ্ৰু শ্বৰ্ট ৰাইট আপ যিটোৰ ইম্পেক্টটো হৈছিল মই ভাবোঁ বহুত মানুহে মোলৈ ফোন কৰিছিলে বিভিন্ন স্তৰৰ মানুহে বহুতে কৈছিলে যে আপুনি সময়োচিত এটা আহ্বান জনাইছে পৰিয়ালৰ ফালৰ পৰা মই দেখিছিলোঁ আই ডিড দ্য ৰাইট থিং আৰু কৰিব লাগিব কিয়নো বিশেষকৈ কিছুমান মানুহে যিবিলাকৰ ৰোলটো আমি দেখি আহিছোঁ তেওঁলোকে ইম্পাৰ্চিয়েলিটি ডেম'ক্ৰেচিৰ ওপৰত গুৰুত্ব দিয়ে সেই মানুহবিলাকে আকৌ পাৰ্চিয়েলি কথাবিলাক চিন্তা কৰিবলৈ মানুহক বাধ্য কৰে বা মানুহক ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰে আৰু এটা সাধাৰণ মানুহক আচলতে উই ডু নট হেভ এনি ৰাইট আমি এইটো কৰ বুলি কোৱা ইলেকশ্যনৰ আগমুহূৰ্তত কোনো ৰাইট নাই আমি সাধাৰণ মানুহ আমি বুৰ্জুৱে আমাৰ বুদ্ধিজীৱীয়ে হওক বা হুৱেভাৰ হি মে বি আমি এটা নিজস্ব যিবিলাক আমাৰ লাইফষ্টাইল আমাৰ চিন্তা চৰ্চাৰ লগত সাধাৰণ মানুহৰ কথা নাই আৰু সাধাৰণ মানুহবিলাক দে আৰ এৱেৰ অফ এভৰি ডেভেলপমেণ্ট তেওঁলোকে সকলো কথা জানে তেওঁ যি কামেই নকৰক সকলো কথা জানে আমি তাৰ ওপৰত গৈ পেলাই কিবা এটা সকলোৱেতো নিৰীক্ষণ ৰাখে একদম ৰাখে আমি ভাবোঁ যে তেওঁলোকে নাৰাখে কিন্তু তেওঁলোকে ৰাখে এইটো অতি ভুল কথা আমি কাৰোবাক ডিক্টেট কৰা আমাক কাৰোবাক এডভাইচ কৰা এনেকুৱা মুহূৰ্তত এনেই কৈ থাকক কিন্তু আগদিনা ইলেকশ্যন পিছদিনাখন ইলেকশ্যনৰ আগমুহূৰ্তত আমি কোৱাটো বাঞ্ছনীয় নহয় আৰু আমিও এই ক্ষেত্ৰত মই যথেষ্ট সতৰ্ক হৈছিলোঁ কাৰণ ধৰক মই ব্যক্তিগতভাৱে মোৰ নিজৰ ছ'চিয়েল মিডিয়াত মই লিখিছোঁ বিষয়সমূহক কিন্তু ডিউৰিং দ্য ইলেকশ্যনৰ সময়ত কিন্তু মই এই বিষয়টো একদম এভইড কৰিছিলোঁ কাৰণ মই এইটো বিচৰা নাছিলোঁ যে জুবিন দাক কোনোবাই ৰাজনীতিৰ সৈতে একাকাৰ কৰক বা সেইটো এটা যেন ৰং যেন সানিব পাৰে সেই ধৰণৰ যাতে এটা পৰিৱেশ নহয় সেইকাৰণে চেষ্টা কৰিছিলোঁ আৰু জুবিনক সঁচাকৈ যদি ভালেই পাইছিলে এনেকুৱা ধৰণৰ এপিলবিলাক কৰিব নালাগে জুবিনৰ কথাকাণ্ড জুবিনে কিখিনি ভাল কৰিছিলে বা যিখিনি হেৰি কৰিছিলে মানুহক সহায় দেখুওৱা তুমি কিন্তু জুবিনৰ ন্যায়ৰ বাবে
কোনোবা এটা পলিটিকেল পাৰ্টিক বঢ়াৱা দিয়া বা উৎসাহ দিয়া কোনোবা এটাক ডাউনগ্ৰেড কৰাটো এইটো হেৰি নহয় জানে যে চব পলিটিক্স মানে ইণ্ডিয়ান পলিটিকেল কনষ্টিটিউশ্যনেল যিবিলাক হেৰি আছে চবেই কৰি যাব আৰু এটা গভৰ্ণমেণ্টে যেতিয়া এটা দায়িত্ব লৈছে চিনচিয়াৰলি যিখিনি হোৱাট এভাৰ উই পিপল হেভ বিন ডিমাণ্ডিং আমি যিখিনি ডিমাণ্ড কৰিছোঁ সেইখিনি এনেকৈ ধৰণৰ কামবিলাক কৰি গৈছে আমি জানো যে কিবা এটা নিশ্চয় আহিব আমি বিচাৰিছোঁ ফাষ্ট ট্ৰেক আদালত দিছে আৰু ইট হেজ বিন ৱৰ্কিং চিনচিয়াৰলি আমি বহুত চিনচিয়াৰলি কামবিলাক আগবাঢ়ি গৈছে আমি দেখিছোঁ মই সেইটোৱে আপোনাক সুধিম বুলি ভাবিছিলোঁ যে আপুনি জুবিনদাৰ অভিভাৱক হিচাপে এই গোটেই যিটো ছিষ্টেম তেখেতৰ ন্যায় প্ৰদানৰ মানে আইনগত যিখিনি কথা বতৰা চলি আছে বিৰোধীৰ ফালৰ পৰা এলিগেশ্যন যথেষ্ট আছে এইটো পলিটিকেলিয়ে হওক বা নন পলিটিকেলিয়ে হওক কিছুমান মানুহ বিষয়বিলাকক লৈ সন্তুষ্ট হ'ব পৰা নাই বহুতেই কেৰুণ দেখিছে আপোনালোকে কেনেকৈ চায় মানে গোটেই জাষ্টিচ ছিষ্টেমটো মানে জুবিনদাৰ ক্ষেত্ৰত I feel so কিয়নো আমাৰ ইণ্ডিয়ান লিগেল ছিষ্টেমটো ইটছ এ ভাষ্ট আৰু মানে ভেৰি কম্প্ৰিহেনচিভ এটা ছেটআপ আৰু হেৰি ইনষ্টিটিউশ্যন আৰু এইটো ৱৰ্ল্ডতে তেনেকুৱা নাই আৰু আমাৰ বহুত হিউমেনিষ্টিক হেৰি আছে আমাৰ আন বহুত দেশৰ নিচিনা নহয় এইটো মানৱীয় দৃষ্টিভংগীৰে ফুল্লি ছেচুৰেটেড উইথ দ'জ থিংছ সেইকাৰণে আমাৰ বিশাল দেশ আমাৰ বিশাল মনস্কৰ মানুহৰ চিন্তা চৰ্চা ইয়াত জড়িত আছে গতিকে আমি এভৰি নুক এণ্ড কৰ্ণাৰ আমি জাষ্টিচ দিয়াৰ ক্ষেত্ৰত আমাৰ জাজসকল এৰাবিয়ান কাণ্ট্ৰি বিলাকৰ জাজসকলৰ ভাষ্টলি ডিফাৰেণ্ট আমি এইটো কথাত আমি চাব লাগিব জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আমাৰ তেখেতসকলেও মানুহ তেখেতসকলেও চেণ্টিমেণ্ট আছে আৰু আমাৰ লিগেল লুমিনাৰিজবিলাক তেওঁলোকেও জানো তেওঁলোকৰ মাজতো জুবিনক ভাল পোৱা বহুত মানুহ আছে তেওঁলোকে জাষ্টিচ দিবলৈ চেষ্টা কৰিবই আমি চব বস্তুৱে বেয়া বুলি ভাবিব নালাগে চব বস্তু আমাৰ আমাৰ নেৰেটিভ কিছুমান আছে ন খাৰা কৰি দিয়া মানুহৰ মাজত এচাম মানুহ যিবিলাকে দ'জ পিপল হু ডু নট লাইক দ্য গভৰ্ণমেণ্ট বা ছাপৰ্ট দ্য গভৰ্ণমেণ্ট তেওঁলোক সদায় অনলি টাইম তেওঁলোকৰ ডে এণ্ড নাইট এইটো এটা চেষ্টা কৰে এডভাৰ্চ নেৰেটিভ কিছুমান থিয় কৰিবলৈ সেই বস্তুবিলাকৰ প্ৰতি আমি অকণমান সচেতন হ'ব লাগে আমি ভাবিছোঁ আমাৰ মিডিয়া হয় যেনেকৈ Anti-24 আপোনালোকে যিটো চেষ্টা কৰিছে তেনেকৈ বহুতে চেষ্টা কৰিব লাগিব যে দিছ ইজ নট দ্য ৰাইট পাথ বা ৰাইট ৱে টু টেল দ্য পিপল সেই কথাবিলাক মানুহক তেনেধৰণে ক'বলৈ চেষ্টা কৰিব লাগে আমি লিখাটো প্ৰিণ্ট মিডিয়াও চেষ্টা কৰিবলৈ অন্যান্য ইলেক্ট্ৰনিক মিডিয়াৰ তেতিয়াহে ডেম'ক্ৰেটিক এনভাইৰনমেণ্ট এটা গ্ৰ' কৰিব মানুহে বিভিন্ন ধৰণে চাবলৈ চেষ্টা কৰে যে আমি যদি আমাৰ নিজৰ লিগেল ছিষ্টেমত জাষ্টিচ ছিষ্টেমটোত আমি আস্থা নাৰাখোঁ তেনেহ'লে ভুল হ'ব কিয়নো এইটো বহু মানুহ আৰু বহুত এক্টিভিষ্ট আছে লিগেল এক্টিভিষ্ট আছে তেওঁলোকে অকণ হিন্দেৰী হ'লে তেওঁলোকে নিজেই মাত মাতিব কিয়নো তাত বহুত মানুহ আছে আৰু এতিয়াও কিবা এটা বেয়া পালে তেওঁলোকে ৰিভিউৰ কাৰণে এপিল কৰিব পিএল এতিয়াও 4-5খন পিএলৰ ওপৰত হেৰি আৰম্ভ হ'বলৈ গৈ আছে গতিকে মই ভাবোঁ যে জাষ্টিফিকেশ্যনত সুৰুঙা নাথাকে আৰু এব্ৰেচেঞ্চ থাকিব বহুত কথা থাকিব বহুত আমি বিভিন্ন দিশ আঙুলিয়াই দিব ভাৰতৰ নিচিনা দেশ এখনত য'ত মানুহে বহুত সাংঘাতিক মানুহ আছে আগত সাংঘাতিক ধৰণে চিন্তা চৰ্চা কৰা অধ্যয়ন কৰা ব্যক্তি আছে তেওঁলোকে চাব এইবিলাক বিভিন্ন দিশ আৰু আমাৰ এটা অভাৰঅল আস্থা আছে পৰিয়ালটো যে উইল গেট দ্য জাষ্টিচ অন বিহাফ অফ দ্য পিপল মানে এনেকুৱা হয় কিছুমান কথাক লৈ মানুহৰ সন্দেহ এইকাৰণেই হয় কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে নিৰ্বাচনৰ সময়লৈকে সকলো ঠিকে আছিল নিৰ্বাচনৰ পাছতে মানে আমাৰ জুবিনদাৰ মৃত্যুৰ সৈতে যিজন ব্যক্তিৰ নাম আটাইতকৈ বেছি সাঙুৰ খাইছিল সেইগৰাকী হৈছিলে শ্যামকানু মহন্ত তেখেতে বেল পিটিশ্যন কৰিছিল তেওঁ জামিনৰ বাবে আবেদন জনাইছিলে ঠিক তেনেকৈ তাৰ পাছত বাকী এজনকৈ সকলোৱে জামিন লাভ কৰাটো এটা ন্যায়িক প্ৰক্ৰিয়া তেখেতে সংবিধানৰ মৰ্যাদা ৰাখি পেলাই কৰিব পাৰিব তেওঁৰ এইটো অধিকাৰ কিন্তু তথাপিও এইবিলাক কথাই মানুহৰ মনত অলপমান সন্দেহ আনে আপোনালোকে কেনেধৰণে চায় যে ক'ৰবাত কিবা এটা বিষয়বিলাক স্ক্ৰিপ্টেড যেন লাগে নেকি কোনোবা পইণ্টত এতিয়ালৈকে তেনেকৈ ধৰণে ভবা নাই আৰু আপুনি ক'লেই যে সকলোৰে এইটো ন্যায্য প্ৰাপ্তি মানে এটা ৰাইট আমাৰ কনষ্টিটিউশ্যনেল ৰাইট মই পিটিশ্যন কৰিব পাৰোঁ মোৰ জামিনৰ কাৰণে আবেদন কৰিব পাৰোঁ এয়া স্বাভাৱিকভাৱে কৰিব তাত কোনো হেৰি কিয়নো মই মোৰ দোষটো যদি স্বীকাৰ নকৰোঁ মই জামিনৰ কাৰণে আবেদন কৰিম শ্যামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক চবেই এপিল কৰিব কিন্তু ইট ইজ দ্য ডিউটি অৰ ৰেছপনচিবিলিটি অফ দ্য
of our lawyers, যিটোৱে আমাৰ স্পেচিয়েল ইনভেষ্টিগেটিভ টীমৰ লয়াৰসকলে যিসকলে তেখেতসকলৰ হেৰি আছে, তেওঁলোকে কাউণ্টাৰ হেৰিৰ কাৰণে নিশ্চয় ফুল্লি প্ৰিপেয়াৰ হৈছে। আৰু মই ভাবোঁ যে তেওঁলোকৰ ক্ৰেডেঞ্চিয়েলছ বা তেওঁলোকে ছাফিচিয়েণ্ট মেটেৰিয়েল গোটাইছে, যিবিলাকে কাৰণে তেওঁলোকে কেছটো খাৰা কৰিছে বা কেছটো DC কোৰ্টত, সেইবিলাকক ছাপৰ্ট কৰি সেইবিলাক এষ্টাব্লিছ কৰিবলৈ তেওঁলোকে প্ৰিপেয়াৰ নিশ্চয় কৰিছে। আৰু এইটো ছেশ্যন কোৰ্টৰ পিছত আকৌ হাইকোৰ্টৰ পৰ্যায়ৰ এটা থাকিব, তাৰ কাৰণেও তেওঁলোকে নিশ্চয় হেৰি হৈছে মই ভাবিছোঁ। আৰু পৰ্যায়ক্ৰমে দেখা যাওকচোন কেনেকুৱা হয়গে। মানে ধৰক এনেকুৱা যে অভিযোগনামাখন দাখিলৰ সময়ত সকলোৰে মনত কিছুমান কথা আছিল, খুদুৱনি আছিল, আপোনালোকে নিশ্চয় পঢ়িবলৈ পাইছে। এতিয়া ইনভেষ্টিগেশ্যনটো যি ধৰণে তদন্তখিনি কৰা হ'ল, প্ৰাৰম্ভিক তদন্ত, সেই ইনভেষ্টিগেশ্যনত তেওঁলোকে SIT যিখিনি পালে তথ্য, আপোনালোকে কি ভাবে যে সেই ইনভেষ্টিগেশ্যনটোত গোটেই নুক এণ্ড কৰ্নাৰ্ছবিলাক তেওঁলোকে চাইছেনে, নে ক'ৰবাত কিবা থাকি গ'ল হয়তো? এইটো বিষয়ত একচুৱেলি আমাৰ লিগেল তেনেকুৱা ধৰণৰ জ্ঞানবিলাক কম। আমি বা পুলিচ ইনভেষ্টিগেশ্যনে কি দিশ বিশেষকৈ গুৰুত্ব দিয়ে। মই ভাবোঁ আমাৰ মনত সাধাৰণ হেৰি হিচাপে কিছুমান বস্তু আৰু ইনক্লুড হোৱাহেঁতেন ভাল আছিলে, বা আৰু পিন পইণ্টেডলি ধৰক প্ৰিচাইজ হোৱাহেঁতেন। ধৰক আমি কিছুমান বস্তু হেৰি কৰাহেঁতেন আৰু এটা ভাল লাগিলে, কিন্তু তেওঁলোকে হয়তো নিজস্ব যুক্তি দৰ্শন পিছত কৰিব, আৰু পিছতো এইটো কৰিব পৰা যাব বোধহয়। ধৰক আমি টাৰ্চন মিট্টেলক ইনভেষ্টিগেশ্যনৰ অলপ বেছিকৈ কৰোৱাটো মইতো পাৰ্চনেলি মই ভাবোঁ অকণমান প্ৰয়োজন আছিল যেন লাগে, কিয়নো হি ৱাজ দ্য পাৰ্চন হু এপইণ্টেড সিদ্ধাৰ্থ শৰ্মা, এপইণ্টেড নহয়, যি আগবঢ়াই দিছিল, বা তেনেকুৱা ধৰণৰ কিছু কথা হয়তো পালেহেঁতেন। আৰু তেনেকুৱা ধৰণৰ দুই এটা মই এতিয়া পাহৰি গৈছোঁ গোটেই ডিটেইলছ হেৰিখনৰ। এই গোটেই কথাবিলাক অকণমান বেছি খৰদৰ কৰিছে বুলিও ক'ব নোৱাৰি, ইমান ডিটেইলড হেৰি এখন বনাইছে যেতিয়া, আৰু এটা টাইম ফ্ৰেম আছে, আৰু যিহেতুকে এনেকুৱা চাৰ্চাৰ্জ এটমছফিয়াৰ তাত কাম কৰিব লগা হৈছে, সাংঘাতিক গোটেই ইম'চনেলি চাৰ্চাৰ্জ এটমছফিয়াৰ তাত কাম কৰা বহুত ডাঙৰ কথা, চেলেঞ্জিং আছে। সেই চেলেঞ্জবিলাকৰ ওপৰত গোটেই যিখিনি হৈছেগৈ সেইখিনি এটা ভালকৈ ডিফেণ্ড কৰিব পাৰিলে আমি ভাবিছোঁ যে সোনকালে কিবা এটা হ'ব। আপুনি এই গোটেই প্ৰক্ৰিয়াটোৰ বাবে আপুনি ছিংগাপুৰ গৈছিলে, তাতে আপুনি দেখি আহিছে তেওঁলোকৰ গোটেই লিগেল ছিষ্টেমটো কেনেধৰণে কাম কৰিছে। আজি কিছু ডেভেলপমেণ্ট আছে, আজি আমি যিখিনি পালোঁ বা শেহতীয়া কিছুমান ডেভেলপমেণ্ট আছে যে তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্টটো আকৌ এবাৰ তেওঁলোকে সেইটো ৰাজহুৱা কৰি কৈছে যে পানীত ডুবিয়েই জুবিন গাৰ্গৰ মৃত্যু হৈছে। কিন্তু তাতে এইবাৰ অধিবক্তাগৰাকীয়ে কেপ্টেইনগৰাকীৰ কিছু গাফিলতি আঙুলিয়াই দিছে। তেওঁ কৈছে যে কেপ্টেইনগৰাকী আৰু অলপমান সক্ৰিয় হৈ থাকিব পাৰিলে হয়, কাৰণ কেপ্টেইনগৰাকীৰ ভাষ্য এনেকুৱা আছিল যে জুবিন গাৰ্গে য়টত উঠাৰ সময়ত তেখেতক সুৰাপান কৰোৱা হৈছিল বা এই ধৰণৰ কথা বতৰা কিছুমান কৈছিল। গতিকে সেইকাৰণে কেপ্টেইনগৰাকীৰ সেইটো দায়িত্ব আছিল যে তেনে অৱস্থাত সেই মানুহজনক সাগৰত হয়তো জঁপিয়াবলৈ দিব নালাগিছিলে বা নামিবলৈ দিব নালাগিছিলে। আপোনালোকে তাত গৈ আৰু কি ব্যতিক্ৰম দেখিবলৈ পালে? আপুনি নিজে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা হ'ল? এইটো দিশত মই যিখিনি জানো, আগতে হয়তো যেনে ধৰক আপুনি যেতিয়া ফুৰিবলৈ যোৱা পাৰ্টি এটাই যেতিয়া য়ট এখন ভাড়া কৰে বা তেনেকুৱা, তাত ৱাইন লোৱাটো মানে সেইটো বোধহয় তেতিয়ালৈকে কোনো লিগেল বাইণ্ডিংছ এটা নাছিলে যে এইটো কৰিব নোৱাৰে। কিন্তু এতিয়া চিন্স দেৰ ৱাজ এ ভেৰি চেঞ্চিটিভ ইনচিডেণ্ট, ঘটনাটো ঘটি গ'ল জুবিনৰ কেছ কৰি, আৰু এইটো এটা ইণ্টাৰনেশ্যনেল ইছ্যু হেৰি হৈ গ'ল, ডেভেলপমেণ্ট হ'ল। তাৰপিছত হয়তো তেওঁলোকে লিগেল লুমিনাৰিজ তেওঁলোকৰ যিখিনি আছে মানুহ যিখিনি ছিষ্টেম আছে, তেওঁলোকে এইটো ৰিথিংক কৰিলে যে ইট শ্বুড বি বেণ্ড। সেইটো বোধহয় ভাবিছোঁ এতিয়া সেইটো আগত বোধহয় এইটো নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে, আৰু হয়ো কথাটো এমেণ্ডমেণ্ট কৰাৰ পিছত হয়ো কথাটো সেই সময়ত তাক বাধা দিব লাগিছিল, সেই সময়ত চবেই মিলি, কিয়নো সেইটো মুহূৰ্তত আমাৰ শুভাকাংক্ষী হিচাপে আমি নিশ্চয় ইয়াত হেৰিয়ে কেতিয়াও নিদিলেহেঁতেন। কিন্তু তাতে কি হ'ল একজেক্টলি, তাৰ কোনোবা এজনে কৈছিল, মই খুব পাহৰি যোৱা নামবিলাক, কৈছিলে যে এনেকুৱা জুবিনদাক আমি ওচৰত পাইছোঁ, জুবিনদালে এনেকৈ ভয় লাগে নহয়, আমি ধৰক হি ৱাজ এ ছুপাৰষ্টাৰ, ইমান ডাঙৰ মানুহ, আমি ওচৰত বহিব পৰাটো বৰ সৌভাগ্যৰ কথা, চুই চাব পৰাটো ডাঙৰ কথা। সেই মানুহজনক কিবা এটা গৈ কম, বাধা দিম, সেইটো মানে
আমাৰ ভাবাৰ মানে আমি ভাবিব নোৱাৰো তাৰমানে সেইটো কাৰণে হয়তো আমি লাষ্টত বোলে আমি গবা মাৰি তাক ধৰিব নোৱাৰিলো আমি জুবিনদাৰ ওচৰলৈ যাম জুবিন দাক চুব পৰাটো বহুত ডাঙৰ কথা আছিলে সেই কথাটো মোক কৈছিল ইহঁতত থকা মানুহ এটাই যেতিয়া মানে হেৰিত কথা পাতিছিলো কোৰ্টতে বোলে মোৰ তেতিয়া কথাবিলাক এনালাইচিছ কৰি চাইছিলো সেইবোৰ কথাও নোহোৱা নহয় কিন্তু এট দ্য ছেইম টাইম কিন্তু তেওঁলোকে কালেক্টিভলি কিয় নকৰিলে সেইটো এটা ডাঙৰ কথা কালেক্টিভলি তাক বাধা দিব পাৰিলেহেঁতেন আৰু দ্বিতীয় কথা হ'ল যিজন মেইন লিডাৰ আছিলে তেওঁলোকে অভিমন্যু তালুকদাৰ নেকি তালুকদাৰকো মই ভাবিছো যে আমাৰ SIT-য়ে স্পেচিয়েলি তেওঁক হেৰি কৰিব লাগিছিল এইটো ভাবিছো দেই মই সোধা পোছা এটা মোৰ মনত হেৰি এটা থাকি গ'ল স্পেচিয়েলি তেওঁক হেৰি এটা কৰিব লাগিছিল মই ভাবিছো এতিয়াও সময় আছে ষ্টিল দেয়াৰ ইজ টাইম আৰু এতিয়াও SIT-য়েও মই ভাবিছো এইটো কনক্লুড কৰা নাই এইটো যেতিয়াই দৰকাৰ হয় তেতিয়াই নতুনকৈ হেৰি আকৌ কৰিব আৰু সেইটো পৰ্যায়টো এটা ভাল হেৰিলে আগবাঢ়ি গুচি যাব প্ৰশ্ন উত্থাপন কৰে যে তেওঁক কিয় সোমাই থোৱা হৈছে আমি নিজে জুবিন দাক ভাল পোৱা এগৰাকী ব্যক্তি হিচাপে বা এগৰাকী সংবাদকৰ্মী হিচাপে কিছুমান কথা নিজেও আমি মন কৰিছোঁ যদি দুটা ভাগত আমি কথাখিনি ভাগ কৰোঁ এটা হৈছে যে জুবিন দাৰ সেই ক্ৰুচিয়েল সময়খিনিত তেওঁলোকৰ নেগলিজেঞ্চ তেওঁলোকে বহুতখিনি কৰিব পাৰিলে হয় আপোনালোকে হয়তো ভাবে যে দেয়াৰ ৱাজ স্কোপ কিন্তু তেওঁলোকে নকৰিলে ক'ৰবাত সন্দেহ এটা থাকি যায় আৰু দ্বিতীয়তে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰতি তেওঁলোকৰ লোভ মানে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ সম্পত্তিৰ ওপৰত কেনেধৰণে চকু ৰাখিছিল সেইটো পৰৱৰ্তী সময়ছোৱাত বহুখিনি তথ্যই পোহৰলৈ আহিছে আপোনালোকে এই বিষয়খিনি কেনেধৰণে চায় না সেইটো এনেও আমি জুবিন লাহে লাহে সিদ্ধাৰ্থ শৰ্মা যেতিয়া মেনেজাৰ হ'ল জুবিন লাহে লাহে আমাৰ পৰিয়ালৰ মানুহখিনিৰ পৰা অকণ আঁতৰত গুচি যাবলৈ বাধ্য হ'ল আঁতৰত মানে আমাৰ মানুহখিনিৰ পৰা অকণমান যেন আঁতৰি আহিলে আমি ফিল কৰোঁ যে জুবিন ধৰক শিৱসাগৰলৈ গ'লেও আগতে দম মাৰি যায় ৰাতি 3টা বজাত হ'লেও গেটখন দম মাৰি যায় সি সাধাৰণতে সি যে গেট ওপৰে কিন্তু লাহে লাহে তাতে হোটেল বুক কৰা থাকে সিদ্ধাৰ্থ শৰ্মাই চব ৰেডি কৰি ৰাখি হোটেলত সোমোৱাই দিয়েগৈ এনেকুৱা ধৰণে সি অকণমান আঁতৰি আহিলে কিবা এটা ধৰণৰ আমি ফিল কৰিছোঁ দেই এইটো সিদ্ধাৰ্থ শৰ্মা মেবি তাৰ এটা ৰিজন যে আমি পৰিব্যাপ্ত পৰিয়ালৰ মানুহৰ মাজত থাকিলে হয়তো সি তাৰ মতে কামবিলাক কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ হ'ব পাৰে দেই যদি তাৰ এটা ইভিল মটিভ এটা থাকে মনত সদায় তাৰপৰা সি যদি ফিনেন্সিয়েলি বেছি গেইন কৰিবলৈ সি সদায় চেষ্টা কৰে হেৰি তাৰ তেনেকুৱা এটা হেৰি থাকিবই আৰু বহুত কথা সি মোৰ লগত পাতিছিলে লাহে লাহে পাতিব নোৱাৰা হ'লো সি মানুহৰ আমি এইটো গ্ৰহণ কৰি ল'লো ই যে ৰাইজৰ ল'ৰা চবৰে সন্তান সি প্ৰতি ঘৰৰ মানুহৰ সন্তান গতিকে আমি বৰকৈ ডিমাণ্ড কৰিবলৈ এৰি গ'লো বা তই আহিবি তাত থাকিবই লাগিব আমি কওঁ এনে মুখেৰে তই একদম অকলে আহিবি নিজৰ গৰিমাই হেৰিয়ে তই দুমাহ থাকিবি তই সোমাই থাকিবি মুম্বাইলৈও যাব নালাগে নহ'লে মুম্বাইলৈ গুচি যা এনেকুৱা ধৰণৰ কথা কওঁ লাহে লাহে কিন্তু সি আহিম কৈ হাঁহি হাঁহি গুচি গ'ল আহিব নোৱাৰিলে কিন্তু প্ৰশ্নটো কি আছিলে হেৰি মই কৈছিলোঁ যে দুটা ভাগত এই গোটেই কথাখিনি আমি আলোচনা কৰিব পাৰোঁ প্ৰথম কথাটো হৈছে নেগলিজেঞ্চ এতিয়া এনেকুৱা বহুত স্কোপ আছিল যে জুবিন দাক হয়তো লগে লগে চিকিৎসাখিনি দিব পৰা গ'ল হয় কিন্তু ক'ৰবাত সেইটো কথা ময়ো ভাবোঁ ঘটনাটো সি পানী খোৱাৰ পিছত সি তাৰ সেই হেৰিটো ভমিটিং হোৱাৰ পিছত মানে বহু দেৰি লগাইলে হস্পিটেল পাওঁতে এই ইণ্টাৰমিডিয়েট সময়খিনি কিয় লগালে ইমান দেৰি গোটেই গ্ৰুপটোৱে লগে লগে চিন্তা কৰিব লাগিছিলে যে ইয়াত এজ আৰ্লি এজ পচিবল আমি হস্পিটেললৈ শ্বিফ্ট কৰি দিওঁ তাতে এইটো CPR দিয়াতকৈ আমি অন দ্য ৱে দি যাব পাৰে খুব বেছি সময় ল'লে সেই সময় লোৱাটো বৰ ভাইটেলি ইম্পৰ্টেণ্ট পইণ্ট কিন্তু সেইটো তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সময় সেইকাৰণে ক'ৰবাত নহয় ক'ৰবাত আমাৰ সকলোৰে মনত এটা সন্দেহ স্বাভাৱিক একেবাৰে সন্দেহ আছে সেইটো কাৰণে মেইন চবৰে সন্দেহ হ'ব আৰু এনেকুৱা হয় যেতিয়া আমি এই কথাবিলাক ৰোমন্থন কৰোঁ মোৰ এটা কথা মনত পৰিছে দেই
যেতিয়া ডক্টৰ ভূপেন হাজৰিকা ঢুকাইছিলে তাৰপাছত তেখেতৰ পুত্ৰ তেজ হাজৰিকা আহিছিল তেখেতৰ গোটেই যিখিনি কৰ্ম আছিল সেইখিনি কৰিছিল তাৰপাছত কোনোবা এটা চেনেলত নে ক'ৰবাত পেপাৰত তেজ হাজৰিকাই কৈছিল হেনো যে গোটেই জীৱনভৰ মই গম নাপালোঁ যে মোৰ পিতৃ কি আছিল মৃত্যুৰ সময়ত যিটো পৰিৱেশ দেখিলোঁ মই এতিয়াহে উপলব্ধি কৰিছোঁ মানে যে মই কাৰ পুত্ৰ আছিলোঁ জুবিনদাৰ মৃত্যুৰ সময়ত গোটেই অসমখনত যিটো পৰিৱেশ হ'ল এতিয়ালৈকে যিটো হৈ আছে এটা 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 মই কি ক'ম এটা এই পৰিৱেশটো অভূতপূৰ্ব আচলতে গতিকে আপুনি জুবিন দাক সৰুৰ পৰা পাইছে আপোনাৰ ভতিজা আৰু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকেও জানে যে জুবিন গাৰ্গ ষ্টাৰ হৈ গ'ল কিন্তু তাৰ পাছতো এই পৰিৱেশটোৱে আপোনালোকক আৰু অলপমান নতুনকৈ ভাবিবলৈ চিন্তা বাধ্য কৰে নে কৰে এভৰিডে জুবিন নোহোৱাৰ পিছত প্ৰতিদিনাই আমি ভাবিছোঁ সি গোৱা গান প্ৰতিটো গান পুনৰ শুনিছোঁ আমি প্ৰতিবাৰে আমি অভিভূত হৈছোঁ প্ৰতিদিনেই শুনিছোঁ এভৰিডে আৰু প্ৰতিদিনে তাৰ নতুন ডাইমেনশ্যনৰ নতুন কথা বতৰাবিলাক নতুনকৈ ভাবিছোঁ the way he thought মই আজি মই মোৰ পৰিবাৰক কিবা এটা কৈ আছোঁ যে তাৰ বিষয়ে কেতিয়াবা আমাৰ পৰিবাৰৰ কোনোবাই খেদ কৰিবও পাৰে যে তাৰ কিবা কিবি খেদ থাকে আৰু ডাঙৰ মানুহ হ'লে ছুপাৰষ্টাৰ সি পৰিয়ালৰ কোনোবা বোলো সেইবিলাকৰ হি ৱাজ বিয়ণ্ড অল দ'জ থিংছ সি আমাৰ মানুহ নাছিলে সি প্ৰতিঘৰ মানুহৰ মানুহ নাছিলে আমাৰ নিচিনা আমি যেনেকৈ ভাবিছোঁ প্ৰতিঘৰ মানুহে উৰ্ধত আছিলে প্ৰতিঘৰ মানুহে তাক ডিমাণ্ড কৰিব পাৰে কিছুমান তই কিয় নাহিলি ইমান ওচৰত নি গ'লি আমাৰ ঘৰৰ আগেদিয়ে যায় কেতিয়াবা লাষ্ট টাইম সি ডিব্ৰুগড়লৈ গৈছিলে গৰিমা আৰু মমনে কৈ পঠিয়াইছিলে বুলখুৰা তাত সোমাই আহিবি ছোৱালীজনী গাটো ভাল নাছিলে সি সোমাম বুলি বাৰে বাৰে কৈ গ'ল নোসোমালে কিবা এটা কাৰণ হয়তো 3মান বজাত 2টা-3টা বজাত আমি ঘূৰিছিলে সি ডিষ্টাৰ্ব নিদিওঁ বুলি ভাবিলে অকণমান দিন পিছত আহিম বুলি সেইটো আমি ধৰি থাকিলে নহ'ব এনেকুৱা ধৰণৰ কথাবিলাক কিয়নো সি তাৰ লেভেলটো তাৰ চিন্তা চৰ্চাবোৰ বহুত বেলেগ ধৰণৰ আছিলে বিকজ হি থট অফ এ ভেৰি ডিফাৰেণ্ট ৱৰ্ল্ড ভেৰি ডিফাৰেণ্ট ছ'চাইটি সেই বস্তুটো আমিতো বুজা নাই বহুতে কি ছ'চাইটি য'ত কোনো ধৰণৰ মানুহ হ'ব প্ৰকৃততে ইৰেছপেক্টিভ অফ ফেইথ কাষ্ট ৰিলিজন এভৰিথিং সেই তেনেকুৱা এখন ছ'চাইটিলৈ সি এটা আশা কৰিছিল সি গান লিখিছিলে ৰাতিৰ পিছত দিন টোপনি ক্ষতি কৰি ষ্টুডিঅ'ত বহি মই মাজনিশা গৈ আচৰিত হৈছিলোঁ তই ইমান দেৰি শোৱা নে কি কৰিছ মোৰ এটা তাৰ প্ৰতি মানে হেৰি এটা আছিলে তো কি কৰিছ পগলা ব'ল ঘৰ তেতিয়া বোলা খোৱা মই 4টা গান বনাইহে যাম বোলে ৰাতিপুৱা অলৰেডি একেদিনা 8-9টা গান বনাই ইমান দাৰুণ কষ্ট কৰি গৈছিল আমিতো বুজা নাছিলোঁ তাৰ মানসিক সেই সময়ৰ লেভেলটো তাৰ ৱেভ লেংথটো আমি পোৱা নাছিলোঁ তেতিয়া কোনখন পৃথিৱীত আছে মানে সেইটো কাৰণে আচলতে ভাষ্টলি ডিফাৰেণ্ট আছিলে হি ৱাজ আৰু এতিয়াও মানে যেতিয়া মই জুবিনদাৰ গীতবিলাক শুনো এই তেখেতৰ মৃত্যুৰ পাছত শুনাৰ পাছত এনেকুৱা লাগে যে জুবিনদাই নিজৰ কাৰণে প্ৰত্যেকটো গীত লিখিছিল দেখি মানে প্ৰত্যেকটো কাহিনীয়ে মানে মিলি যায় ক'ৰবাত আৰু এতিয়া অৰ্থবিলাক বেলেগ হৈ যায় মানে গানবিলাকৰ তেতিয়া বেলেগভাৱে শুনিছিলোঁ এতিয়া বেলেগ হৈ যায় মানে বৰ আচৰিত লাগে জুবিনদাৰ এই যিটো ট্ৰেনজিশ্যন বৰ্তমান আপুনি ক্ল'জলি পাইছে আপোনাৰ ভতিজা হিচাপে আমাৰ খুৰাৰ লগত যিটো আমাৰ সম্পৰ্ক আপোনাৰো সেই সম্পৰ্কটো নিশ্চয় আছিল আৰু জুবিনদা অলপমান সৰুৰ পৰাই দুষ্ট আছিল অলপমান ধৰক ক্ৰিয়েটিভ মানুহবিলাক তেনেকুৱাই হয় সচৰাচৰ এই জুবিন গাৰ্গ যে মানে এক্সট্ৰা অৰ্ডিনেৰী সেইটো আপুনি পাৰ্চনেলি কেতিয়া মানে যেতিয়া ইট ৱাজ এবাউট আমাৰ বিয়াৰ সময়ত যেতিয়া আমি 91-92 এনেকুৱা হেৰিত সি কলেজলৈ আহিছে আৰু সি প্ৰথম গানবিলাক ক'ৰবাত শুনি আহে সি আনৰ আগত নাগায় আকৌ সি বহুত ইণ্ট্ৰভাৰ্ট আচলতে সি মানুহে ভাবে সি খুব এক্সট্ৰভাৰ্ট সি খুব ইণ্ট্ৰভাৰ্ট সি ভিতৰি কথাবোৰ ভাবি থাকে আৰু একজেক্টলি সি যেতিয়া হাৰমনিয়ামখন লৈ উদাত্ত কণ্ঠৰে সি যেতিয়া কিশোৰৰ গানবোৰ গায় নহয় মই কওঁ সি সঁচাকৈ বেলেগ ধৰণৰ উইথ একিউৰেট একচেণ্ট পেটাৰ্ণটো বৰ ডাঙৰ কথা when he sings a Bengali song or a Hindi song he was almost যেন হিন্দী তাৰ mother tongue তেনেকুৱা
কিন্তু এই বস্তুটো অসমীয়া ল'ৰাৰ মুখত খুবেই বেলেগ ধৰণৰ লাগে অসমীয়া মানে খুব মানে খুব ভেৰি ৰেয়াৰ আৰু আমিও অলপ চাউণ্ডৰ প্ৰতি খুব সচেতন সৰুৰে পৰা তাৰপিছত দেখিছোঁ যে হি ইজ এক্সেপশ্যনেল বাঙালী গাওঁতে বা হিন্দী গাওঁতে তেতিয়া মই ভাবোঁ ডেট হি উড বি বিকাম চামডে হি উইল ডেফিনেটলি চাইন ইন দিছ ৱৰ্ল্ড সেইটো হয়তো সঁচাকৈ হেৰি আছিলে মই তেতিয়া ভাবিছিলোঁ হি উইল গ' এ লং ৱে যদিহে প্ৰপাৰ হেৰিটো পায় মানে এনভাইৰনমেণ্টটো পাই যায় আৰু সেই এনভাইৰনমেণ্টটো হি বিল্ট ইট আপ আৰু এটা কথা সি ছেল্ফ মেড মানুহ আছিলে তাক কোনেও বনাই দিয়া নাই ইভিন আমি বহুত সময়ত বলক তই কি কৰিছ ইমান ৰাতিখন হাৰমনিয়ামটো বজাই কাষৰ মানুহে ডিষ্টাৰ্ব পাব নহয় আমি ট্ৰেডিশ্যনেলি ভবা মানুহ সেয়েহে আমি এটা বেলেগ ছেটআপত থকা গতিকে তাক আকৌ ডিছকাৰেজ কৰিছিলোঁ সেই সময়ত তেতিয়া পিছত মই ভাবোঁ কেতিয়াবা মানে সি এইবিলাকৰ ওপৰত আছিলে সি এটাই গ'ল দেখিছিলে সি সেই অৰ্জুনে মাছটো দেখা চকুটোহে দেখিছিল সি সেই বস্তুটো আছিল তাৰ একাগ্ৰতাটো আছিলে সি সেইটোৱে চিনি পাইছিল যিটো ভাল যিটো শ্বাইনিং যিটো হেৰি বাকী কথা তাৰ কাৰণে অদৰকাৰী আছিলে একেবাৰে অদৰকাৰী আছিলে আমি কওঁ কেতিয়াবা যে মানুহ কিছুমান হয় যিসকল গিফটেড আৰু কিছুমান মানুহ আছে যিসকলে কষ্টৰে নিজৰ উত্থানটো কৰে জুবিনদাৰ দুইটাই আছিল গিফটেডো আছিলে আৰু কষ্টও কৰিছিলে গিফটেড আছিলে আৰু সেইটো